আপুনি পাকঘৰৰ আৱৰ্জনাবোৰ পেলাই দিয়ে নেকি? তেন্তে এতিয়াৰে পৰা সাৱধান হওক, কিয়নো এই আৱৰ্জনাবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে। দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো পাকঘৰৰ অপ্ৰয়োজনীয় সামগ্ৰী আপোনাৰ খেতি পথাৰত থকা উদ্ভিদ বা শস্যত প্ৰয়োগ কৰিব পাৰে। এইবোৰ আপুনি খেতি পথাৰত শস্য সিঁচাৰ পূৰ্বে পেলাই থব পাৰে, যাৰ ফলত মাটিৰ গুণাগুণ বৃদ্ধি পায়। বৰ্তমান সময়ত সেইবোৰ মাটিৰ পৰম বন্ধু হিচাপে পৰিগণিত হৈছে। পাকঘৰৰ আৱৰ্জনা যি মাটি উৰ্বৰ কৰিব পাৰে। কলৰ বাকলি। সতেজ কলৰ বাকলিয়ে মাটিত শক্তিশালী পুষ্টি বিস্তাৰ কৰাত যথেষ্ট সহায় কৰে। কলৰ বাকলিত পটাছিয়াম সমৃদ্ধ আৰু ই উদ্ভিদবোৰক কোষবোৰৰ মাজত পানী স্থানান্তৰ কৰাত, স্বাস্থ্যকৰ শিপা স্থাপন কৰাত, শালুক সংশ্লেষণ আৰু খাদ্য গঠনত সহায় কৰে। শস্যৰ ৰোগ হ্ৰাস কৰাত সহায় কৰে। আনকি ইয়াত মেগনেছিয়াম আৰু ছালফাৰ আছে, যি ক্লৰফিল তৈয়াৰ কৰাত সহায় কৰে। গতিকে আপুনি কল এটা খালে বাকলিবোৰ ভালদৰে জমা কৰি আপোনাৰ বাগিচা আৰু খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰে। গোলাপ, বিলাহী, জলকীয়া আৰু বিভিন্ন ফুলৰ গছৰ বাবে এইবোৰ বিশেষভাৱে উপযোগী। যিহেতু বাকলিবোৰ পচি যাব, ই মাটিত পটাছিয়াম আৰু অন্যান্য পুষ্টি যোগান ধৰিব। কণীৰ খোলা। মাটিত কেলছিয়াম সৃষ্টি কৰাৰ এক উৎকৃষ্ট উপায় হৈছে কণীৰ খোলা। ই উদ্ভিদৰ কোষবেৰবোৰ শক্তিশালী কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। এইবোৰ নাইট্ৰজেন আৰু ফছফৰিক এচিডেৰে সমৃদ্ধ। আপুনি সেইবোৰ মাটিত মিহলি কৰি আৰু তাৰ পিছত খেতিত সাৰ হিচাপে প্ৰয়োগ কৰিব পাৰে। তদুপৰি কণীৰ খোলা ব্যৱহাৰ কৰি আপোনাৰ মাটিত এচিডিটিও হ্ৰাস কৰিব পাৰে। কমলা বাকলি। আপোনাৰ বাগিচাত পেলনীয়া কমলা বাকলিৰ ব্যৱহাৰ কৰিব পাৰে। হাইড্ৰেঞ্জিয়া আৰু ডেফডিলৰ দৰে কিছুমান উদ্ভিদ এচিডিক মাটিত বিকশিত হয়, আৰু কমলা বাকলিয়ে আপোনাৰ মাটিত কিছু এচিডিটি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। কমলাৰ বাকলিবোৰে গছৰ পোকবোৰ প্ৰতিৰোধ কৰে বুলিও জনা যায়। গৰম পানীত কেইটামান বাকলি দি আৰু ইয়াক কিছু সময়ৰ বাবে ৰাখি সেই পানী পোনপটীয়াকৈ আপোনাৰ উদ্ভিদত স্প্ৰে কৰিব পাৰে। কমলাবোৰে মাটিত নাইট্ৰজেন প্ৰদান কৰে। চূণশিল। চূণশিল হৈছে মাটিত এক স্বাস্থ্যকৰ সংযোজন আৰু সাধাৰণতে মাটিৰ pH স্তৰ সন্তুলিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত কেলছিয়াম থাকে, যি সামগ্ৰিক উদ্ভিদৰ বিকাশ, আৰু মেগনেছিয়ামত সহায় কৰে, যি শক্তিশালী স্বাস্থ্যৱান উদ্ভিদৰ সহায়ক। চূণশিল ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব লাগে, কিয়নো মাটিত এচিডিটিৰ স্তৰ পৰীক্ষা কৰিহে কিমান পৰিমাণ প্ৰয়োগ কৰিব লাগে সেয়া নিৰ্ধাৰণ কৰা উচিত। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।